এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট ওলাই আহিছে লাখ লাখ ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ বাবে। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে, যিটো আপোনালোকৰ জনাটো অতি প্ৰয়োজন। কিয়নো আগন্তুক 1 জুনৰ পৰা বিনামূলীয়া চাউলৰ লগতে যিসমূহ সামগ্ৰী দি থকা হৈছিল, যেনেকৈ চেনি, দালি, নিমখ দিয়া হৈছিল, সেইসমূহ কিন্তু বন্ধ হ'বলৈ গৈ আছে। গতিকে আপোনালোকে কিন্তু এই বিষয়টো জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাবলৈ। প্ৰথমতে আপুনি কমেণ্টত জনাই দিয়ক যে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডখন আছে নে নাই। যদি আছে এজ বুলি কমেণ্ট কৰিব, যদি নাই নো বুলি কমেণ্ট কৰিব। যেনক ৰেচন কাৰ্ড লৈ কিন্তু ইতিমধ্যে এটা ডাঙৰ আপডেট আহি পৰিছে, যিটো জনাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ডখন আছে। তো কি নতুন আপডেট আহিছে বা কি নতুন নিয়ম আহি পৰিলে সেয়া মই আপোনালোকক এতিয়া জনাই আছোঁ। ইতিমধ্যে কিন্তু বহুতো নিউজৰ পৰা জানিব পৰা গৈছে যে 1 জুনৰ পৰা যি বিনামূলীয়া চাউলৰ লগতে নিমখ, দালি, চেনি দি থকা হৈছিল, সেয়া 1 জুনৰ পৰা বন্ধ হ'বলৈ গৈ আছে। আৰু এই বিষয়ে কিন্তু তথ্য দিছে যিসকল নেকি ৰেচন দোকানী আছে, তেখেতসকলে তথ্য দিছে যে বা তেখেতসকলে কৈছে যে বা জানিবলৈ দিছে যে এতিয়াৰ পৰা অৰ্থাৎ 1 জুনৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে চেনি, দালি, নিমখ এইসমূহ পোৱা নহয় বা দিয়া নহয়, বন্ধ হ'ব। আৰু এই বিষয়ে তেখেতসকলক ওপৰৰ পৰা নিৰ্দেশনা দিছে আৰু সেয়াই কিন্তু ইতিমধ্যে প্ৰকাশ হৈছে। গতিকে আপোনালোকে হয়তো আগন্তুক দিনৰ পৰা যি মানে আপোনালোকে ছাবচিডিৰ জৰিয়তে যি চেনি, নিমখ, দালি পাইছিল, বিনামূলীয়া নহয়, চেনি, নিমখ আৰু দালি ছাবচিডিৰ জৰিয়তে পাইছিল, সেয়া হয়তো বন্ধ হ'বলৈ গৈ আছে। কিন্তু যি চাউল বিনামূলীয়া চাউল লাভ কৰিছিল, সেয়া হয়তো আপোনালোকে ৰেগুলাৰলি পাই থাকিব। কিন্তু আপোনালোকে বিনামূলীয়া চাউলৰ লগতে ছাবচিডিৰ যি চেনি, নিমখ আৰু দালি পাই আছিল, সেয়া কিন্তু বন্ধ হ'বলৈ গৈ আছে। তাৰ কাৰণ কি সেয়া জনাম। কিন্তু আপোনালোকে দেখিবলৈ পাইছে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে এতিয়াৰ পৰা অৰ্থাৎ নিৰ্বাচনত জিকাৰ পিছত কি হ'ব, সম্পূৰ্ণ বিনামূলীয়াকৈ দিয়া হ'ব। যে ছাবচিডিৰ জৰিয়তে চেনি, নিমখ আৰু দালি দি থকা হৈছিল, যেনেকৈ চাউল দিয়া হৈছে, ঠিক তেনেকৈ সম্পূৰ্ণ ফ্ৰী হ'ব বুলি ঘোষণা কৰিছিল। ইয়াৰ লগতে মিঠাতেল আৰু চাহপাতো সংযোগ কৰিব বুলি কৈছিল। কিন্তু ইয়াৰ বিপৰীতে দেখা পোৱা গৈ আছে। যেনক এতিয়া মূল কথাটো হ'ল যে যি বাজেটত হেনো যি ছাবচিডিত নিমখ চালি দিয়া হ'ব বা নিমখ, দালি, চেনি দিয়া হ'ব, সেয়া হেনো যি বাজেট, সেই বাজেটত অন্তৰ্ভুক্ত কৰা হোৱা নাই। যাৰ বাবে এইখিনি বস্তু এতিয়াৰ পৰা ৰেচনৰ জৰিয়তে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ নকৰে। কিন্তু আপোনালোকে হয়তো যি চাউল, সেই চাউলটো লাভ কৰি থাকিব। কিন্তু চৰকাৰৰ তৰফৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ কিন্তু স্পষ্টীকৰণ দিয়া নাই যে আগন্তুক দিনত আপোনালোকে নিমখ বা চেনি বা যি দালি আপোনালোকক ছাবচিডি দিয়া হৈ আছিল, সেয়া দিবনে নাই। এতিয়ালৈকে কিন্তু চৰকাৰৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া হোৱা নাই। এয়া কিন্তু যিসকল নেকি ৰেচন দোকানী, তেখেতসকলৰ এই কথাটো ইতিমধ্যে জানিব দিছে। তো আশা কৰোঁ আপোনালোকে নিশ্চয় আপডেটটো জানিব পাৰিলে। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছিল, এই বিষয়টো আপোনালোকৰ জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল বুলি মই ভাবোঁ। তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।